আছে বাইদেউৰ নামটো কি আছিলে জয়শ্ৰী বৰুৱা ল'ব পাৰোঁ ন আপুনি এডভোকেট ন বাইদেউ মানে কেনেকৈ পালে তেখেতক ক'ত পালে আপোনাৰ 16 বছৰৰ পৰা মানে ষ্ট'ন কোৱাৰী আছে নহয় ষ্ট'ন কোৱাৰীত তাৰমানে তেখেতে লেবাৰ হিচাপে কাম কৰি আছিলে মানে আজি 16 বছৰে হৈ গ'ল তো 3 বছৰৰ পৰা তেখেতে তাৰমানে কোৱাৰীত যেতিয়া কাম কৰিব নোৱাৰা হ'ল তেতিয়া মানে হেৰি চাহ দোকানত বাচন ধোৱাকৈ থাকিলে তাৰপিছত এতিয়া 2 মাহ 3 মাহৰ পৰা মানুহে নাৰাখা হ'ল মানে দোকানেও নাৰাখে বয়স হ'ল কামো মানে কৰিব নোৱাৰে কঁকালখন অলপ পৰিছে ন কি ক'লে তাৰপিছত তেখেতে নিজে ক'লে যে মই হেৰি আশ্ৰমত যাম এনেকৈ আহিলোঁ আৰু আমাৰ এইটো মাতৃনিবাস মাদাৰ চান মনালিছা ছ'চাইটি ইয়াতে নতুনকৈ আইতা এগৰাকী আহিছে আইতা নমস্কাৰ নামটো কি আইতা নামটো কি আপোনাৰ নাম জোনালী কলিতা জোনালী মানে পোহৰ ন ককা জোনালী মানে কিহে জোনালী মানে পোহৰ ন পোহৰ মই পোহৰ হৈ যাব এতিয়া ঘৰ ক'ত আপোনাৰ ঘৰটো ক'ত বোলো বকো কোন আছে কোনো নাই ল'ৰা ছোৱালী নাই মানুহজন নাই হাজবেণ্ডো মাৰা গেছি 5 বছৰ হ'ল 5 বছৰ হ'ল কেনেকৈ জণ্ডিজ আছিল আৰু ল'ৰা ছোৱালী হবাই নাপালাক এনে মাৰ ঘৰ ক'ত আপোনাৰ আৰু কোনো নাই নহয় মাৰ ঘৰ ক'ত মা দেউতা নাই ক'ত ঘৰ আছিলে নলবাৰী এতিয়া ভাই আছে নাই ভাই ককাও নাই নলবাৰী ক'ত আছিলে ঘৰ কোনোই নাই নলবাৰী কোন জেগাত আছিলে ঘৰটো কোনো নাই বুজি পাইছো নলবাৰী কোন জেগাত আছিলে ঘৰটো এতিয়া মই ভাড়া আছিলো নলবাৰীৰ কোনখিনিত নলবাৰী ক'ত ঘৰ নলবাৰী বৰকুৰিয়া আচ্ছা আচ্ছা এতিয়া তাত কোনো নাই কোনো নাই আচ্ছা আৰু আপোনাৰ হাজবেণ্ডৰ ঘৰ ক'ত বুলি ক'লে স্বামীৰ ঘৰ ক'ত বুলি ক'লে নাই মানুহজনৰ ঘৰ ক'ত মোৰ নিজে ঘৰ আপোনাৰ নিজৰ ঘৰ ক'ত নলবাৰী ক'ত নলবাৰী বৰকুৰিয়া আৰু তেখেতৰ ঘৰ ক'ত মানুহজনৰ স্বামীৰ ঘৰ মই যে বিয়া আছো যোগীপাৰাত কোন আছে কোনো নাই মাটি চাটি কাক দিলে মাটি চাটি নাই মই বিয়াৰ আগতে বুঢ়াই মাটি বিক্ৰী কৰিছি আপোনাৰ থকাৰ কাৰণে একো ব্যৱস্থা ঘৰ বনাই নিদিলে নাই কোনো নাই না আপোনাৰ থকা একো ব্যৱস্থা নাই আপুনি কি কৰিছিলে কাম দোকানত কাম কৰি খাইছিলো হয় এতিয়া নোৱাৰা হৈছে হাতত কি আছে চাওঁ এইটো কি চাওঁ হাতত এইটো কি কিয় আনিছে এইটো খালে অসুখ হ'ব চাদা নাখায় চাদা খালে পঢ়িব নোৱাৰিব নাখাওঁ পেলাই দিম ক'ত পেলাই দিব কালি পেলাই দিব জানো নিদিয়ে ন এতিয়া চাদা খোৱা মানুহে এৰিব নোৱাৰে চাদা নাখাওঁ চেষ্টা কৰিব বাৰু নাখালে ভাল এতিয়া ইয়াতে থাকিব লাগিব অলপ কষ্টও হ'ব কিন্তু থাকিব লাগিব নিজৰ ঘৰ বুলি হ'ব চিন্তা নাই দেই অলপ কষ্ট হ'লেও থাকিব লাগিব দেই নিজৰ ঘৰ বুলি থাকিবা আৰু ককা কিবা ক'বা নেকি তেখেত আজি নতুনকৈ আহিছে ভাল লাগিল মই ইয়াতে থাকোঁ তেখেতৰ কোনো নাই আৰু মানুহ থাকে এইটো কোনো নহ'লে আমি আছোঁ এখেত আছে নহয় এখেত আছে আমি চব আছোঁ হয় কিবা অসুবিধা হ'লে ক'ব আইতা কোনো নথকা মানুহৰ কাৰণে এইটো এখন হয় যাৰ কোনো নাই তাৰ কাৰণে এখন খোলা হৈছে আৰু কিবা ক'বা ককা আৰু ঠিকে আছোঁ সুধিলা তুমি যেতিয়া আইতা কি আছে তাতে বেগটোত কিবা পইচা চইচা আছে নেকি শিৱা আইতা আহিছে আইতা কোৱা আইতা বহুত বস্তু লৈ আহিছে আইতা আৰু আইতাই একেলগে উঠা দি আহিছে ন একেবাৰে চব লৈ আহিছে অলপ যদি বেছি লেতেৰা আছে নিনিলেই হ'ব আৰু বুজি পাইছে ন কি কৰিবা কিয় পইচা খুজিছা চাদা খাব পইচা লাগে নালাগে দিয়া আইতা
ভালকে থাকিবা দেই ভাত খাই আহিছানে নাই ভাত বনাবলৈ টাইম নাপালোঁ ঠিক আছে ইয়াতে খাবা হ'ব আইতাক মাত দিয়া শিৱা আইতাক মাতা এইখন ঘৰত থাকিব লাগিব এইটো দাদা যে আপোনাৰ ল'ৰাৰ দৰে মোৰ ল'ৰা বুলি ভাবিব দেই ভালকে থাকিবা দেই আইতা আমাৰ ঘৰ তুমি বোলে গান গোৱা ভাল বাইদেৱে কৈছে এডভকেট বাইদেৱে কৈছে উকিল ন তেওঁ কৈছে আইতাই ভাল গান গায় এটা গানকে গাই দিয়া গান জানানে গান জানানে গাবলৈ মোৰ গাড়ী এক্সিডেণ্ট হৈছিল গাড়ী এক্সিডেণ্ট হৈ 2-3 মাহ মেডিকেলত আছিলোঁ পাছত ভাল পাইছোঁ এতিয়া একলা কাটা গেছি ভৰি কাটা গেছি একলাখান এতিয়া ভাল পাইছোঁ 3 বছৰ হ'ল গাড়ী এক্সিডেণ্টত দাঁত হৈছে গান গাবা দিছি গান 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 এটা গাবা দিছি গান গান গাবা দিছি গান দাঁতো মানে হৈছে এক্সিডেণ্ট হৈ তুমি বোলে খুব ভাল গান গোৱা হয় নেকি গান গোৱা বোলে বাইদেউ নাজানো মই নাজানো গান গাব নাজানা ঠিক আছে হ'ব দিয়া তুমি পইচা কিয় খুজিছা পইচা কি কৰিবা লাগিব পইচা কি কৰিবা ইহঁতে যাব পইচা কি কৰিবা তুমি কিয় খুজিছা তেওঁ পইচা পইচা কি কৰিবা কি কৰিবা পইচা পইচা কিয় লাগে উঠি আইতা ভালকে থাকিবা দেই আইতা পাতাচোন এবাৰ আইতা আমি ৰাখিছো বাই বাই